হয়, এটা সদাব্যস্ত পথে এতিয়া জলাশয় হৈছে এটা অঞ্চলক আৰু এই মুহূৰ্তত মই উপস্থিত হৈছে জয়ীঘোপাৰ ইছলামপাৰাৰ এটা সদাব্যস্ত পথ আৰু এই পথটোত আচলতে ঠায়ে ঠায়ে যি গাঁতৰ পৰিৱেশৰ সৃষ্টি হৈছে মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে এটা সদাব্যস্ত পথ আছে বৰ্তমান আচলতে এনেদৰে ৰাইজক জীয়াটো ভোগাইছে আৰু এই মুহূৰ্তত কিছু স্থানীয় ব্যক্তি আছে মই পোনে পোনে তেখেতৰ পৰা জানিব বিচাৰিম আচলতে এটা সদাব্যস্ত পথ ইছলামপুৰৰ এইটো ৰাস্তা কি ক'ব বহুত দিনৰ পৰা মেৰামতি হোৱা এইটো ৰাস্তা একচুৱেলি আমাৰ বহুত পুৰণি ৰাস্তা হয় আৰু এইটো জয়ীঘোপাৰ পুৰণি ৰাস্তা আমাৰ এইটোৰ পৰা একদম আমাৰ নদী ঘাট পাৰ অষ্টমী য'ত অশোকা অষ্টমী হয় সেই জেগাতে হয়, এই জয়ীঘোপাতে হয়। এইটো ৰাস্তা দি অহা যোৱা কৰিবলগীয়া হয়। প্লাছ আমাৰ মন্দিৰ আছে, পুৰণি গুহাবিলাক আছে। তো ৰাস্তাটো মেৰামতি নোহোৱাৰ কাৰণে আমাৰ স্কুলত যোৱা ল'ৰা ছোৱালী যিখিনি আৰু মহিলাই অহা যোৱা কৰে তেওঁলোকৰো বহুত কষ্ট হৈছে। ইয়াত বহুত ডাঙৰ ডাঙৰ মানে হেভি ভেহিকেলো চলে, তাৰ কাৰণে ৰাস্তাটো খুব জৰাজীৰ্ণ হৈছে। অপৰঞ্চি আমাৰ এইটো গাঁৱৰ এই পিছফালে যিখিনি ব্যৱসায়ৰ কিছু ফিল্ড আছে, ব্যৱসায়ৰ ফিল্ড আছে আৰু এই ফিল্ডৰ যিখিনি পানী আমাৰ সেই এটা কালভাৰ্ট আছে, অলপ আগত মন্দিৰৰ সন্মুখত এটা কালভাৰ্ট আছে, সেই কালভাৰ্টটোৰে পানীখিনি গৈ আমাৰ ব্ৰহ্মপুত্ৰত পৰে। কিন্তু আজি কিছুদিন আগত ইয়াৰ যিটো IWD ৱাল পৰিলে আৰু ইয়াতে স্থানীয় ব্যক্তি কিছুমানে তেওঁলোকে ঘৰ বনালে, কালভাৰ্টটোৰ যিটো হেৰি আছিলে সেই ৰাস্তাটো ঠেক কৰি দিলে, পানী যোৱা ৰাস্তাটো, যাৰ ফলত আমাৰ মানে কি হৈছে পানীখিনি জমা হৈছে, ব্যৱসায়খিনিয়ে ব্যৱসায় কৰিব নোৱাৰা হৈছে। এইখিনি আমাৰ বহুত কষ্ট হৈছে। তো আমি প্ৰশাসনৰ পৰা আমাৰ চৰকাৰৰ ওচৰত মানে আবেদন, তেওঁলোকে যাতে আমাৰ ইয়াতে দুটা ৰাস্তাটো ভাল কৰি কাৰণে এটা ব্যৱস্থা কৰে আৰু এই যিটো ড্ৰেইনৰ ব্যৱস্থাটো কৰিব লাগে, যাতে আৰু পানীখিনি মুকলি কৰাৰ কাৰণে এটা আমাক ব্যৱস্থা কৰি দিব লাগে। হয়, আচলতে তেখেতে জনাইছে যে চৰকাৰক এটা দাবী জনাইছে যাতে ৰাস্তাটো এটা ভালকৈ বনাই মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই আন এগৰাকী ব্যক্তি আছে, মই জানিবলৈ যত্ন কৰিম আচলতে যে সদাব্যস্ত পথ এটা যে কি ক'ব। হয়, আপোনালোকক জনাব বিচাৰোঁ যে জগীঘোপা নামৰ যে উৎপত্তি হৈছে, এই উৎপত্তিৰ ৰাস্তা ক'ব গ'লে এই ৰাস্তাটোৱে মেইন। জগীঘোপা যে জগীসকলে যে বাস কৰিছিলে এই গুফাত, এইটোৱে ৰাস্তা। এইখনে জগীঘোপাৰ আপুনি বিচাৰিব যে 100 মিটাৰ দূৰত্ব নহয়, আপুনি দেখুৱাব পাৰিব যে এইখনে পাহাৰ, এই পাহাৰখনতে গুফা আছিলে য'ত জগীসকলে বাস কৰিছিলে, তাৰ নামেৰে জগীঘোপা উৎপত্তি হৈছে আৰু এইটোৱে ৰাস্তা। আৰু অতি পুৰণি এইটো মেইন ৰোড আছিলে, বঙাইগাঁও টু গোৱালপাৰা সংযোগী পথ। এই পথটো এতিয়া আপোনাৰ ছাইডত পৰি গৈছে, নেশ্যনেল হাইৱেটো সেইটো ছাইডত গৈছে ব্ৰিজ হৈ যোৱাৰ কাৰণে। এতিয়া গড়কাপ্তানি বিভাগৰ এই ৰাস্তাটোৰ কোনো কাণ সাৰ নাই। আপোনালোকৰ মাধ্যমেৰে আমি গড়কাপ্তানি বিভাগক ইয়াৰ প্ৰশাসনৰ মাধ্যমক জনাব বিচাৰোঁ যে আমাক এই ৰাস্তাটো যাতে অতি সোনকালে মেৰামতি কৰি যাতে আমাক সুচলভাৱে চলাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। ইয়াত মন্দিৰ, মছজিদ, স্কুলঘৰ 4-5খন স্কুলঘৰ আছে, LP স্কুল, ME স্কুল, হাই স্কুল আছে, মন্দিৰ আছে, মছজিদ আছে, হায়াৰ ছেকেণ্ডেৰী আছে। অহা যোৱাত বহুত কষ্ট হয়। ইয়াত সদায় মোটামুটি এসপ্তাহ 2 দিন 3 দিন পিছে এক্সিডেণ্ট এটা হৈ থাকে। আপোনালোকে ৰাস্তাটো দেখুৱাব পাৰে, পুখুৰী অদৃশ হৈ পৰিছে। এইটোৱে আপোনালোকৰ ওচৰত অনুৰোধ যে প্ৰশাসন আৰু গড়কাপ্তানি বিভাগক আমি অনুৰোধ জনাম বা স্থানীয় ৰাইজে আমি দাবী জনাম যাতে এই ৰাস্তাটো আমাক অতি সোনকালে চলা ফিৰা কৰাত আমাক সহায় কৰি দিয়ে। গুহাবিলাক আছে যে পাহাৰখনৰ নাম কি আছিল? এইটো জগীঘোপা দুগ্ধনাথ পাহাৰ। আচলতে হয়, এই জগীঘোপা যি দুগ্ধনাথ পাহাৰ আছে আৰু পাহাৰত থকা যিবিলাক গুহা আছে, যি যোগীসকলে য'ত তপস্যা কৰিছিল, এই যোগীঘোপা যিটো যাৰ নাম হৈছে জগীঘোপা তাৰ পৰাই। আৰু এনেদৰে আচলতে সদাব্যস্ত পথটো আচলতে